মাশাআল্লাহ উচ্ছেদিত পৰিয়ালৰ কাৰণে হাজাৰ হাজাৰ দমকল দান কৰিলে মৌলানা মুস্তাক আনফৰে। জাবৰ ফেলাইছে যাতে আপোনালোকে পানী খাব নোৱাৰে। পানী খাব নোৱাৰে, পানী এগিলা গোন্ধ ওলাইছে। নাই ৰাখা নাই, গোটেইখিনি ভাঙি এটোপাল বিশুদ্ধ পানীৰ কাৰণে হাহাকাৰ কৰিছিল উচ্ছেদিত পৰিয়ালে। মাজত তাৰমানে যেগুলো লেট্ৰিনৰ জাবৰ ফেলাইছে, জাবৰ ফেলাইছে আৰু বিচুবিধা মাটি আনি আনি কুৱাখন ভৰ্তি কৰি দিছে। উচ্ছেদিত পৰিয়ালৰ এই বিপদৰ সময়ত এটোপাল বিশুদ্ধ পানীৰ ব্যৱস্থা কৰি মহানুভৱতাৰ পৰিচয় দিছে মৌলানা মুস্তাক আনফৰে। এদিকে জাবৰ জোৰা যেগুলা গাছ গাছালি সম্পূর্ণ গাছ গাছালি কুয়ার মধ্যে রাখা কুয়া খেলে বন্ধ করে দিছে। যাতে আপোনালোকে উচ্ছেদিত পৰিয়ালক হাজাৰ হাজাৰ দমকল যোগান ধৰিলে ৰাজ্যিক জমিয়তৰ সভাপতিয়ে। পানী খাব নোৱাৰে, পানী এগিলা গোন্ধ ওলাইছে। দমকল যিগিলা আছিল দমকল কাটি দিছে, কোনো কিছু নাই। হয়, অসমৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰাৰ বিভিন্ন অঞ্চলত চলিছিল অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। উচ্ছেদ কৰা হৈছিল শ শ বাসগৃহৰ লগতে মছজিদ মাদ্ৰাছ। উচ্ছেদৰ ফলত শ শ উচ্ছেদিত পৰিয়াল গৃহহীন হৈ ৰাস্তা ঘাটে অনাই বনাই দিন পাৰ কৰিবলগীয়া হৈছে। কোনোৱে যদি এতিয়া ৰাতি টোপনি মাৰিবলৈ ঠাই এডোখৰ পোৱা নাই, আন কোনোৱে আকৌ এটোপাল বিশুদ্ধ পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। মুঠতে উচ্ছেদিত পৰিয়াল এতিয়া দিন ৰাতি একাকাৰ কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। ইয়াৰ মাজতে আকৌ উচ্ছেদিত পৰিয়ালৰ অভিযোগ, আমাক বিশুদ্ধ পানী লাভ কৰিব দিয়া নাই। আমাৰ ইয়াত দমকল নাই, দুটা এটা কুঁৱা আছিল যদিও তাতে জাবৰ জোঁথৰ পেলাই পানী বেয়া কৰি দিছে। উচ্ছেদিতৰ এনে দুৰৱস্থাৰ সময়ত মহানুভৱতাৰ আন এক নিদৰ্শন দাঙি ধৰিলে ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা মুস্তাক আনফৰ চাহাবে। মৌলানা মুস্তাক আনফৰৰ নেতৃত্বত উচ্ছেদিত পৰিয়ালৰ মাজত দিয়া হ'ল হাজাৰ হাজাৰ দমকল। উচ্ছেদিত পৰিয়ালে যাতে এটোপাল বিশুদ্ধ পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া নহয়, তাৰ বাবে জমিয়তৰ এনে প্ৰশংসনীয় পদক্ষেপ দেখিবলৈ পোৱা গ'ল। জাবৰ ফেলাইছে যাতে আপোনালোকে পানী খাব নোৱাৰে। পানী খাব নোৱাৰে, পানী এগিলা গোন্ধ ওলাইছে। নাই ৰাখা নাই, গোটেইখিনি ভাঙি ফেলাইছে। কুৱাৰ মাজত কি কৰিছে তেওঁলোকে? কুৱাৰ মাজত তাৰমানে যেগুলো লেট্ৰিনৰ জাবৰ ফেলাইছে, জাবৰ ফেলাইছে আৰু বিচুবিধা মাটি আনি আনি কুৱাখন ভৰ্তি কৰি দিছে। এদিকে জাবৰ জোৰা যেগুলা গাছ গাছালি সম্পূর্ণ গাছ গাছালি কুয়ার মধ্যে রাখা কুয়া খেলে বন্ধ করে দিছে। যাতে আপোনালোকে পানী খাব নোৱাৰে। পানী খাব নোৱাৰে, পানী এগিলা গোন্ধ ওলাইছে। দমকল যিগিলা আছিল দমকল কাটি দিছে, কোনো কিছু নাই।